আনিজুল নাম যে তাত মোৰ চিষ্টাৰক বিয়া দিছিলো 10 বছৰ মান হৈছে। তাৰ দুটা বাচ্চা আছে, প্ৰায় 3টাই বাচ্চা আছে। সি মানে কিবা কিবি মানে বনাইছিল, তাৰ চিষ্টাৰ বুলি বনাইছিল। সি যে ছোৱালীটোক লৈ পলাই গৈছে, সেই বাগিন বনাইছে বোলে। এতিয়া তলে তলে মানে প্ৰেম কৰিছে। মোৰ চিষ্টাৰক কৈছে যে মোৰ ভাগিন হয়, কৈ কৈ সি মানে তলে তলে প্ৰেম কৰিছে। কৰি পেলাই এতিয়া মোৰ চিষ্টাৰক মানে ফাঁকি দি ছোৱালীক লৈ পলাই গৈছে। মোৰ চিষ্টাৰক কৈছে যে মই গুৱাহাটী যাম, কাম কৰিবলৈ যাম। সি কৈ পেলাই এতিয়া ছোৱালীক লৈ পলাই গৈছে। যে 2 দিন মোবাইলটো অফ কৰি ৰাখিছে। সি কৈছে যে মই গুৱাহাটী যাম, অমুক জাগাত যাম, তাত নেটৱৰ্কটো প্ৰব্লেম আছে, সেইটো কাৰণে মই মোবাইলটো অফ কৰি ৰাখিম। কৈ পেলাই মানে মোৰ চিষ্টাৰক ফাঁকি দিছে। ফাঁকি দি 2 দিন পিছত মোবাইলটো চুইচ অফ খুলিছে। আৰু ছোৱালীৰ ঘৰত মানে খবৰ লৈছো যে ছোৱালীটো ঘৰত আছে না নাই। পিছত ছোৱালীও মানে ঘৰত নাই। কৈ পেলাই সি মানে তাৰো মানে খোজ খবৰ লৈছো, মানে একেলগতে পলাই গৈছে। এতিয়া মোৰ এটাই অনুৰোধ, আমি থানাত এজাহাৰ দিছো। এতিয়া আমাৰ পুলিচৰ ওচৰত এটাই অনুৰোধ, আমাৰ ভনীটোৰ যাতে অলপ চাই, আৰু দুটা বাচ্চা আছে, 3টাই বাচ্চা আছে, যাতে আমাৰ ছাৰে যাতে এইটো শাস্তি দিয়ে, ধৰি পেলাই যাতে গৰু পিটন দিয়ে আৰু তাক শাস্তি দিয়ে। নহলে আমাৰ সমাজটো বেয়া হৈ আছে। যে এইবিলাক যে কৰি আছে, আমাৰ ছাৰে যদি এইবিলাক কাম নকৰে, তেনেহলে আৰু আমাৰ সমাজটো বেয়া হৈ যাব। গতিকে আমি ছাৰৰ ওচৰত এইটোৱে অনুৰোধ জনাও, যাতে এইটো শাস্তি দিয়ে, আৰু যাতে নেক্সট টাইম আৰু কোনো মানুহে এইবিলাক কাম কৰিব নোৱাৰে। আমার যে দুইটা বাচ্চা থয়ে রে হে আমার ফালাই থয়ে গেছে গা। তে আমার এই গেন্দা গুন্দাটি কি হবো, কি আমি খাওয়ামু, কি পিন্ধামু, লেখাপড়া করামু কি দেয়া। তে আমার ফালাই থয়ে গেছে গা, আইনারাই দেউন, আইনারা বিচার করুন। আমার এটা কিবা করুন লাগে, এটা রান্না দূর লাগে, এনে রান্না দিন। ছোৱালীজনীও বাগ্নি বাগ্নি হয়। গম পাইছি বাগ্নি লাগে, বেড়াবার গেছে, আইছে গেছে, বাদে কইছে আমি অবিশ্বাস করি দেখে কইছে কোরআন দেওয়া, তো কোরআন লই কিরা কাটাম। কইছে গুয়াহাটি যাবো, বাদে শুনি মুম্বাই গেছে গা। পুলিশের কাছে আমার এটাই অনুরোধ, এটা রান্না বিচার করে শাস্তি দিক। ছেড়ে ছেড়ে লই গেছে গা।